মই এঘণ্টা হ'ল ইয়াত বিচাৰি কোনোফালে নাই ঠিক আছে ন এইটো মোৰ বেক সাইডত দেখি পাইছে আপুনি বেক সাইডত আছেহি এফালে 63 69 ঠিক আছে মানে আৰু এইটো নহ'ব আপুনি ৰঞ্জিত কাকতি ছাৰক গৈ কিনে ধৰক ডিব্ৰুগড়ত সেইটোৱে হ'বগৈ মই অক্টোবৰৰ মাহত আহিম মই ভাগৰি গ'লোঁ মোৰ যে মাথা বিষাই গ'ল এইটো চাওক এইটো মই চাইনবোৰ্ডটো দেখাই আছোঁ দেখি পাইছে নাই মই যে ইয়াত বিচৰা ভাইটি ছেক্টৰ 62 63 এইটো চাওক নয়ডা ছেক্টৰ 62 63 ঠিক আছে এইটো ইয়াৰ পৰা সেইফালে গৈ মানে মই ভাগৰি গ'লোঁ আৰু বিচাৰি ঠগিলে ঠিকছে ঠগিলে কোনো এনেকুৱা এটা নাই তাত যে এইটো মই এতিয়া সেইফালে গোটেই নয়ডা ছেক্টৰ 69 70 হৈ ঘূৰি ফুৰি আহিলোঁ এইটো চাওক এইটো আমাৰ এফালে যায় সেই ছেক্টৰ 63 ঠিক আছে বিচাৰি ভাগৰি গ'লোঁ এইফালৰ পৰা যায় আপোনাৰ গোটেই নয়ডা ছেক্টৰ 63 69 গতিকে আপোনালোকে আজি মই যেটো ভিডিও পালো সেই ভিডিওটো আপোনালোকৰ আগত ইনফৰমেশন হিচাপে দিলো যে এইগৰাকী বাইদেৱে ট্ৰেডিং এফেক্সৰ অফিস নয়ডাত বিচাৰি গৈছিলে তেওঁ অফিস দেখি নেপালে গতিকে আপোনালোকেও যাতে গম পায় যে ট্ৰেডিং এফেক্সৰ অফিস তেওঁ বিচাৰি নেপালে বা মই ইনফৰমেশনটো পাইছো গতিকে আপোনালোকক জনাটো দৰকাৰ বুলি ভাবি পিনি মই ভিডিও ক্লিপ দুটা আপোনালোকৰ আগত দেখাই দিলো তেওঁ মুখখন মই অৱশ্যে মই কোলা কৰি দিছো অৰ্থাৎ ব্লাক কৰি দিছো গতিকে মুখখন যদি আপোনালোকে কোনোবাই চাম বুলি ভাবিছে তেনেহলে হয়তো আজি বা কাইলৈৰ ভিডিওত ট্ৰেডিং এফেক্সৰ এই ভিডিওটো যদি ভাইৰেল হয় তেনেহলে দেখিবৰ কাৰণে পাব গতিকে তাতে আপোনালোকে চাই ল'ব ভিডিওটো সম্পূৰ্ণৰূপে গতিকে এতিয়া মেইন কথাটো হৈছে মই কিছু সময় পূৰ্বে ট্ৰেডিং এফেক্সৰ ওপৰত এটা বেয়া খবৰ জনাইছিলোঁ ইতিমধ্যে আপোনালোকে সকলোৱে নিশ্চয় গম পায় যে ট্ৰেডিং এফেক্সৰ যিসকল ব্যক্তি আচলতে ইনভেষ্ট কৰি থৈছিলে তেওঁলোকক জনাইছিলোঁ যে এসপ্তাহৰ পৰা হয়তো 6 মাহ সময় লাগিব পাৰে বুলি মই জনাইছিলোঁ বিশেষকৈ সেইসকল ব্যক্তিৰ কাৰণে সেই ভিডিওটো উপস্থাপন কৰিছিলোঁ যিসকলে লোন লৈ পিনি আচলতে ট্ৰেডিং এফেক্সত ইনভেষ্ট কৰিছিলে বা তেওঁলোকে বিনিয়োগ কৰিছিলে কিয়নো আপোনালোকে নিশ্চয় গম পায় যে লোন লোৱা ব্যক্তিসকলৰ প্ৰত্যেক সপ্তাহত নহলে প্ৰত্যেক মাহতে ইএমআই থাকে যদি তেওঁলোকে ইএমআই পৰিশোধ নকৰে টাইম মতে তেনেহলে তেওঁলোকৰ ক্ৰেডিট স্কোৰ বেয়া হ'ব লগতে তেওঁলোকৰ যি পৰিশোধ কৰা ধন হেয়া বৃদ্ধি হৈ যাব গতিকে তেওঁলোকে যাতে সজাগ হ'ব পাৰে তেওঁলোকে যাতে কাম কৰিব পাৰে যাতে এই কথাটো গম পায় পিনি সেইকাৰণে মই সেই ভিডিওটো উপস্থাপন কৰিছিলোঁ এতিয়া কথাটো হৈছে ট্ৰেডিং এফেক্স এতিয়া কেতিয়াকৈ ঠিক হ'ব বহুতে মোক কোৱেশ্চন কৰি আছে মই গম নাপাওঁ ট্ৰেডিং এফেক্স কেতিয়াকৈ ঠিক হ'ব মই মাত্ৰ যিসমূহ তথ্য ভাল হওক বা বেয়া হওক সেইটোহে মই আপোনালোকৰ আগত জনাইছোঁ মই পৰখি এটা ভিডিও আপলোড কৰিছিলোঁ য'ত মই ভইচ ৰেকৰ্ড শুনিবৰ কাৰণে পাইছিলোঁ নৰেশ দৰিয়া আৰু আপোনালোকে নিশ্চয় গম পাইছে অসমৰ এজন লিডাৰো এটা ভইচ দিছিলে য'ত জনাইছিলে যে সোমবাৰৰ পৰা হয়তো নৰ্মেল হ'ব পাৰে ট্ৰেডিং এফেক্স বুলি গতিকে সেই তথ্যহে মই সেই ভাল খবৰটোত জনাইছিলোঁ গতিকে ইয়াৰ পৰা এইটো কথাই গম পোৱা গৈছে যে মই মাত্ৰ আপডেটে দিছোঁ ভাল হওক বা বেয়া হওক মোৰ কোনো ধৰণৰ শত্ৰুতা নাই আৰু সম্পৰ্ক নাই ট্ৰেডিং এফেক্সৰ সৈতে যাতে আপোনালোক সজাগ হয় সেই চিন্তাৰে মই উপস্থাপন কৰিছিলোঁ এই ভিডিঅ'সমূহ গতিকে আপোনালোকক জনাব বিচাৰিছোঁ যে লাষ্ট হয় এই ভিডিঅ'টো ট্ৰেডিং এফেক্সৰ ওপৰত মই লাষ্ট এটা ইনফৰমেশ্যন এই বাইদেউগৰাকীৰ পৰা পাইছিলোঁ যে ট্ৰেডিং এফেক্সত তেওঁ অফিচ বিচাৰি গৈছিলে তেওঁ বিচাৰি নাপালে গতিকে জনোৱাটো দৰকাৰ বুলি ভাবি লাষ্ট মই এই ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ ট্ৰেডিং এফেক্সৰ ওপৰত গতিকে আপোনালোক যিসকলে ট্ৰেডিং এফেক্সৰ ওপৰত মই আপডেট দিম বুলি চাম বুলি ভাবি আছে আশা কৰি আছে তেওঁলোকক এটাই অনুৰোধ কৰিছোঁ আপোনালোকে চেনেলটি আনছাবস্ক্ৰাইব কৰি দিব পাৰে যদি ভিডিঅ'টো বেয়া লাগিছে ডিছলাইকো কৰি দিব পাৰে মই কোনো ধৰণৰ বেয়া নাপাওঁ কিয়নো লাষ্ট হয় এই ভিডিঅ'টো ট্ৰেডিং এফেক্সৰ ওপৰত মই এইকেইদিন ট্ৰেডিং এফেক্সৰ ওপৰত ভিডিঅ' দি পিনি গম পাইছোঁ যে মই যদি ট্ৰেডিং এফেক্সৰ ওপৰত পজিটিভ কওঁ যিটো পজিটিভ আপডেট পাইছোঁ পজিটিভ যদি কওঁ তেনেহ'লে পজিটিভ ক'লেও বহুতে বেয়াকৈ কমেণ্ট কৰে আৰু যিসকলক মই নেগেটিভকৈ কৈছোঁ যিটো নেগেটিভ আপডেট পাইছোঁ নেগেটিভকৈ কৈছোঁ তেতিয়াও বহুতে আচলতে কমেণ্ট কৰে নেগেটিভকৈ গতিকে এইটোৱে কথা যে লাষ্ট ভিডিঅ' হয় ট্ৰেডিং এফেক্সৰ ওপৰত কোনো ধৰণৰ আপডেট নাপায় যদি ভুল ক্ৰমে আপুনি ছাবস্ক্ৰাইব কৰি থৈছে আপডেট পাম বুলি তেনেহ'লে এটাই মোৰ ফালৰ পৰা অনুৰোধ আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিব বাকী যি কি নহওক আপোনালোকে নিশ্চয়
নিশ্চয় সেই ভিডিঅ' যিটো ক্লিপ দেখিবৰ কাৰণে পালে তাৰ পৰা কিভাৱে আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব বাকী এটা কথাই মই ভাবোঁ লাষ্টত এটা কথাই ক'ম যে ট্ৰেডিং এফএক্সত যিসকল বিনিয়োগ কৰিছিলে টকা যিমান বিনিয়োগ কৰিছিলে সকলোৱে নিজৰ নিজৰ প্ৰাপ্য ধন ঘূৰাই পাওক বা ট্ৰেডিং এফএক্স পুনৰ আগৰ ঠিক হওক মই এইটো আশা কৰিছোঁ গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ